Hello students, আজি আমি start কৰিব গৈ আছো chapter 2 relation and function or function. What is function? ইয়াৰ আগত আমি কি পঢ়িলো Cartesian product of set, তাৰ পিছত পঢ়িলো what is relation. আজি আমি পঢ়িম function. So what is function? First definition to চাওঁ আহা কি কয় function. A relation f from set A to set B is said to be a function if every element of set A has one and only one image in set B. Definition to ki koise, a relation f from set A to set B is said to be a function if every element of set A has one and only one image in set B. Definition to কি কৈছে মই এতিয়া বুজাই দিছো চাও আহা আমি ফার্স্ট কি পঢ়িছিলো কার্টেসিয়ান প্রোডাক্ট যদি a 1 আৰু 2 এলিমেন্ট থাকে b যদি এলিমেন্ট 3 আৰু 4 থাকে তেতিয়া a ক্রস b কি আছিল 1 3 1 4 2 3 2 4 ঠিক আছে a ক্রস b ইকুয়াল টু 1 3 1 4 2 3 2 4 আৰু ৰিলেশন বুলি ক'লে a আৰু b ৰ মাজত যদি ৰিলেশন এটা হয় any relation x y such that x belongs to a y belongs to b ঠিক আছে এই দুটা আছিল কন্ডিশন a ক্রস b হলে এইটো হয় আৰু ৰিলেশন হলে এনি টাইপ অফ ৰিলেশন হ'ব পাৰে যদি পাহৰিছা ৰিলেশনৰ ভিডিওটো এবাৰ চাই লবা x আৰু y মানে এটো যদি মই এটা ড্ৰয়িং কৰি দিও ধৰি লোৱা a এটো b এটো a এটো b এট এলিমেন্ট আছে 1 2 বিট এলিমেন্ট আছে 3 4 এতিয়া 1 ৰ পৰা 3 লৈকে এটা ৰিলেশন 1 ৰ পৰা 4 লৈকে এটা ৰিলেশন 2 ৰ পৰা 3 লৈকে এটা ৰিলেশন 2 ৰ পৰা 4 লৈকে এটা ৰিলেশন এখিনি নেক্সট আহি যায় ফাংশন যে ফাংশন কি হয় ৰিলেশন টু কি আছিল ৰিলেশন ইজ এ সাবসেট অফ a ক্রস b আছিল হল তাৰ এটা ৰিলেশন ফাংশন কেতিয়া হয় কি কৈছে যে every element of set A has one and only one image in set B এখিনি তো মই আগৰ কথা ৰিভাইজ কৰিছিলো এখিনি বা মই এটা মুছি দিছো মই ড্ৰয়িঙৰ সহায়ত দেখাই দিছো মানে ইয়াত ধৰি লোৱা এলিমেন্ট আছে A B C D এটো এটা সেট ইয়াত আছে x y z w u ঠিক আছে এটো সেট A এটো সেট B এতিয়া ৰিলেশন হল বুলি ক'লে a ৰ পৰা গুটে কেটালৈকে যাব b ৰ পৰা গুটে কেটালৈ যাব c ৰ পৰা এনেকৈ গুটে কেটা a ৰ পৰা b লৈকে যদি এটা ৰিলেশন হয় তে ফাংশন কেতিয়া হ'ব এটা ৰিলেশন ফাংশন হ'বলে হলে a ৰ এভৰি এলিমেন্টৰ এটাহে ইমেজ থাকিব পাৰিব every element of a has only one and only one image মানে ধৰি লোৱা a লগত যদি এটো কানেক্ট হৈ আছে সো a লগত আৰু বেলেগ কানেক্ট হ'ব নোৱাৰিব এটা ধৰি লোৱা c লগত এটো কানেক্ট হৈ আছে c লগত x কানেক্ট হৈ আছে b লগত ধৰি লোৱা z d লগত u
চোৱা এভৰি এলিমেণ্ট অফ এ হেজ অনলি ওৱান ইমেজ। এৰ লগত অকল ডাব্লিউ এ কানেক্ট হৈ আছে, বিৰ লগত জেড কানেক্ট হৈ আছে, চিৰ লগত এক্স, ডিৰ লগত ইউ। মানে এৰ এটা এলিমেণ্টৰ লগত এটা এলিমেণ্টহে কানেক্ট হ'ব পাৰিব, তেতিয়াহে এৰ পৰা বিক এইটো ফাংচন বুলি ক'ব। যদি এইটো এটা এ বি, এ বি চি, এক্স ৱাই জেড, ঠিক আছে, এইটো আছে, এইটো এতিয়া কোনোবা এতিয়া যদি ড্ৰয়িংটো এইটো দিয়ে, এতিয়া এৰ পৰা বিলৈকে এইটো ফাংচন হ'ব নে ৰিলেশ্যন হ'ব? বি আৰু চিৰ লগত এটা এলিমেণ্টে কানেক্ট হৈ আছে, কিন্তু এৰ দুটা এলিমেণ্ট কানেক্ট হৈ আছে এৰ লগত, এক্স আৰু ৱাই। চ' এইটো তোমাৰ ফাংচন হ'ব নোৱাৰে, এইটো হ'ব এটা ৰিলেশ্যন। ৰিলেশ্যন এটা ফাংচন হ'বলৈ হ'লে এটা এলিমেণ্টৰ লগত এটা এলিমেণ্টে কানেক্ট হ'ব লাগিব, আৰু এৰ গোটেইকেইটা এলিমেণ্ট কানেক্ট হ'ব লাগিব। মানে এইটো এটা ধৰিছোঁ, ধৰি লওক 1 2 3 5 6 7, এ এটা ছেট, বি এটা ছেট। এতিয়া 1ৰ লগত 5 কানেক্ট হৈছে, 2ৰ লগত 7 কানেক্ট হৈছে। চ' এইটো কি হ'ব? এইটো তোমাৰ ফাংচন নহয়, কিয়নো ইয়াত এটা এলিমেণ্ট খালী আছে। ইয়াৰ গোটেইকেইটা এলিমেণ্ট কানেক্ট হ'বই লাগিব। ৰিলেশ্যন বা ফাংচন হ'বলৈ হ'লে মেইন কথা ইয়াৰ গোটেইকেইটা কানেক্ট হ'বই লাগিব। ৰিলেশ্যনততো গোটেইকেইটাৰ লগত কানেক্ট হয়, কিন্তু ফাংচনত ইয়াৰ গোটেইকেইটা এলিমেণ্ট কানেক্ট হ'ব লাগিব, আৰু বিত এটা এলিমেণ্টৰ লগতহে কানেক্ট হ'ব লাগিব, এটা এলিমেণ্টৰ। ধৰি লোৱা এনেকুৱাকৈ আছে, এইটো এ, এইটো বি, 1 2 3 5 6 7, 1ৰ লগত 5 কানেক্ট হৈছে, 2ৰ লগতো 5 কানেক্ট হৈছে, 3ৰ লগত 7 কানেক্ট হৈছে। এতিয়া এইফালে দুটা এলিমেণ্টৰ লগত এইফালে এটা এলিমেণ্ট কানেক্ট হ'ব পাৰে, তথাপি এইটো এৰ পৰা বিলৈকে ইয়াক আমি ফাংচন বুলিয়ে ক'ম। একদম চিম্পলি যদি চাব খোজা, ইয়াৰ প্ৰতিটো এলিমেণ্টৰ পৰা এডাল এৰ' মাৰ্ক যাব, বুজি পাইছা? ইয়াৰ প্ৰতিটো এলিমেণ্টৰ পৰা এডাল এৰ' মাৰ্কহে যাব এটা ৰিলেশ্যন ফাংচন হ'বলৈ হ'লে। এতিয়া ইয়াতেই তোমাৰ ডমেইন ৰেঞ্জটো আহি যায় এই বস্তুটোৰে। ডমেইন এ বি চি ডি কোডমেইন হ'লে কোডমেইন এক্স ৱাই জেড ডাব্লিউ ইউ, আৰু ৰেঞ্জ বুলি ক'লে এক্স ৱাই জেড ইউ। এত থকা এলিমেণ্ট গোটেইকেইটা হৈছে ডমেইন হয়। এৰ পৰা ক'লৈকে কৰিছোঁ? বিলৈকে কৰিছোঁ। চ' বিত থকা গোটেইকেইটা এলিমেণ্ট হ'ব তোমাৰ কোডমেইন। কোনকেইটা এলিমেণ্ট কানেক্ট হৈছে একচুৱেলি? এক্স ৱাই জেড ডাব্লিউ। চ' সেইকেইটা হৈ যায় ৰেঞ্জ। চ' এইটো হৈছে ফাংচনৰ কনচেপ্ট। কাৰ্টেছিয়ান প্ৰডাক্ট ফাৰ্ষ্ট আহিল, তাৰপিছত আহিল ৰিলেশ্যন, তাৰপিছত হ'ল ফাংচন। ফাংচনত হ'বলৈ এটা ৰিলেশ্যন ফাংচন হ'বলৈ হ'লে ইয়াৰে গোটেইকেইটা এলিমেণ্টৰ পৰা এডাল এৰ' মাৰ্ক যাব লাগিব, মানে এটা এলিমেণ্টৰ লগত এৰ এটা এলিমেণ্টৰ লগত বিৰ এটা এলিমেণ্টহে কানেক্ট হ'ব লাগিব, তেতিয়াহে এটা ৰিলেশ্যন ফাংচন হ'ব। কনচেপ্টটো ক্লিয়াৰ হৈছে? নেক্সট আমি ডমেইন ৰেঞ্জৰ কুৱেশ্যন চাম, কিন্তু এইবাৰ যি ডমেইন ৰেঞ্জৰ কুৱেশ্যন হ'ব, ৰিলেশ্যনত আমি ডমেইন ৰেঞ্জৰ কুৱেশ্যন কৰোঁতে এটা পাৰ্টিকুলাৰ ছেট দিয়া থাকে এ বা বি, তাৰ ভিতৰতে আমি ডমেইন আৰু ৰেঞ্জ উলিয়াব লাগে। এটা পাৰ্টিকুলাৰ ছেট এ দিয়া থাকে, তাত কিছুমান এলিমেণ্ট ধৰি লওক 1 2 3 4 দিয়া থাকে। ডমেইন আৰু ৰেঞ্জ তাৰ ভিতৰতে কেলকুলেট কৰিব লাগে। এটা ধৰি লোৱা ৰিলেশ্যন এনেকুৱাকৈ দিয়া থাকিল এক্স ৱাই চাচ ডেট ৱাই ইকুৱেল টু এক্স প্লাছ 2, এক্স এণ্ড ৱাই বিলংছ টু এ, এনেকুৱা টাইপৰ কুৱেশ্যন। ইয়াত এতিয়া আমি যদি লিখোঁ এক্সৰ ভেলু কি হ'ব? এক্স আৰু দুইটাই ৱাইত থাকিব। এক্সৰ ভেলু 1 দিলে এইটো কি হ'ব? 3 হ'ব। এক্সৰ ভেলু 2 দিলে ৱাইৰ ভেলু 4। এক্সৰ ভেলু 3 দিলে এইটো 5 হ'ব। 5টো আকৌ 8 নাই,
চ' ৰিলেশ্যন এইটোৱে হ'ব। ইয়াৰে যদি আমি ডমেইন উলিয়াব দিয়ে, মই এই বস্তুটো জাষ্ট ৰিভাইজ কৰি দিছোঁ, অলৰেডি দেখাইছোঁ। ডমেইন কি হৈ যাব 1 2, আৰু ইয়াৰ ৰেঞ্জ হৈ যাব 3 4। কিন্তু আমি এতিয়া যি ডমেইন ৰেঞ্জৰ কুৱেশ্যন কৰিম গোটেইবিলাক ৰিয়েল নাম্বাৰত থাকিব। কি কি ৰিয়েল নাম্বাৰ আমি দিব পাৰোঁ, কি কি ৰিয়েল নাম্বাৰ আমি দিব নোৱাৰোঁ, তেনেকুৱা এক্সাম্পল আমি চাওঁ আহা। ডমেইন এণ্ড ৰেঞ্জৰ কেইটামান চিম্পল এক্সাম্পল চাওঁ আহা। ফাৰ্ষ্ট এটা কুৱেশ্যন লৈছোঁ, y ইকুৱেল টু এক্স, চিম্পল ফাংচন y ইকুৱেল টু এক্স। ইয়াত ৱাইটো ধৰি লোৱা আউটপুট, এক্সটো ইনপুট। চব কিন্তু এবাৰ ৰিয়েল নাম্বাৰত, চববোৰ তোমাৰ ৰিয়েল নাম্বাৰত হ'ব। ডমেইন মানে তুমি ভাবি ল'ব লাগিব ডমেইন মানে কি কি নাম্বাৰ আমি ইয়াত দিব পাৰোঁ, আৰু আউটপুট বা ৰেঞ্জত কি কি নাম্বাৰ আমি পাব পাৰোঁ, এইকেইটাই কেলকুলেশ্যন। বুজি পাইছা? কি কি নাম্বাৰ আমি দিব পাৰোঁ ডমেইন বুলি ল'লে, আৰু ৰেঞ্জত কি কি নাম্বাৰ আমি পাম, চব কিন্তু ইনক্লুডিং ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যাৰ ভিতৰত। এতিয়া y ইকুৱেল টু এক্স, এক্সটো ইনপুট মানে এক্সত আমি কি কি নাম্বাৰ দিব পাৰোঁ। ইয়াত একদম চিম্পল, মই বেছিকটো দেখাইছোঁ। ইয়াত কি কি নাম্বাৰ আমি দিব পাৰোঁ য'ত কোনো ৰেষ্ট্ৰিকশ্যন নাই। এতিয়া এক্সৰ ভেলু এনি ৰিয়েল নাম্বাৰ হ'ব পাৰে। y ইকুৱেল টু এক্স, এক্সৰ ভেলু যি হ'ব y ভেলু ছেইম হ'ব, ঠিক আছে। চ' ইয়াত ডমেইন হ'ব অল ৰিয়েল নাম্বাৰ। ঠিক তেনেকৈ ৰেঞ্জ, বস্তুটো বুজি লোৱা। এতিয়া ৰেঞ্জ কি হ'ব, ৰেঞ্জ মানে আমি কি কি নাম্বাৰ পাব পাৰোঁ। ডমেইনত যেতিয়া কোনো ৰেষ্ট্ৰিকশ্যন নাই, এনি ৰিয়েল নাম্বাৰ দিব পাৰোঁ। ৰেঞ্জতো আমি এনি ৰিয়েল নাম্বাৰ পাব পাৰোঁ। বুজি পাইছা? y ইকুৱেল টু এক্স, এক্সৰ ভেলু আমি কি কি দিব পাৰোঁ, বস্তুটো তেনেকৈ চালে এক্সৰ ভেলু আমি ইয়াত কি দিব পাৰোঁ, এনি ৰিয়েল নাম্বাৰ দিব পাৰোঁ, কোনো প্ৰব্লেম নাই। তো ৰেঞ্জ মানে কি কি ৱাইৰ ভেলু কি কি পাম। চ' ইয়াত যেতিয়া এনি ৰিয়েল নাম্বাৰ দিম, ৰেঞ্জো এনি ৰিয়েল নাম্বাৰেই হ'ব, ৰিয়েল। ঠিক আছে, নেক্সট এটা চাওঁ আহা। নেক্সট এটা এক্সাম্পল চাওঁ আহা। y ইজ ইকুৱেল টু এক্স প্লাছ 2, ঠিক আছে। এতিয়া ইয়াৰো আমি ডমেইন আৰু ৰেঞ্জ, প্ৰতিটো কুৱেশ্যনৰ ডমেইন আৰু ৰেঞ্জ উলিয়াব দিয়ে। ইয়াত কোডমেইন কিয় নিদিয়ে, কোডমেইন চবতে ৰিয়েল নাম্বাৰে হ'ব, কাৰণ আমি ৰিয়েল নাম্বাৰৰ ভিতৰত চাই আছোঁ ডমেইন আৰু ৰেঞ্জ। ডমেইন বুলি হ'লে তুমি ভাবিব লাগিব যে ইয়াত এক্সৰ ভেলু আমি কি কি দিব পাৰিম। কি কি দিব পাৰিম মানে সদায় মানে আমাৰ এইটো বস্তু এক্সিষ্ট নহয়, 1/0 বা 0/0 এইকেইটা বস্তু এক্সিষ্ট নকৰে, সেইকাৰণে আমি সেইটো বস্তু চাব লাগিব। এতিয়া আছে y ইকুৱেল টু এক্স প্লাছ 2, ইয়াত আমাৰ ডমেইন কি হ'ব, এক্সৰ ডমেইন মানে এক্সৰ আমি কি কি ভেলু দিব পাৰোঁ, কি ভেলু দিব পাৰোঁ, এক্সৰ এনি ভেলু দিব পাৰোঁ, ইয়াত কোনো প্ৰব্লেম নাই। চ' এনি ৰিয়েল নাম্বাৰ। চ' ডমেইনত যদি এনি ৰিয়েল নাম্বাৰ হয়, ৰেঞ্জ কি হ'ব, ৰেঞ্জো আমি এনি ৰিয়েল নাম্বাৰেই পাম, ঠিক আছে। নেক্সট এটা কুৱেশ্যন চাওঁ। যদি এনেকুৱাকৈ থাকে 1/x প্লাছ 2, তেতিয়া কি হ'ব। ইয়াত আমি এক্সৰ ভেলু কি কি দিব পাৰিম, কি কি দিব নোৱাৰোঁ। মই অলৰেডি কৈছোঁ, তলত এটা ফ্ৰেকশ্যনৰ তলত 0 হ'ব নোৱাৰে, ঠিক আছে। চ' ইয়াত 1/x প্লাছ 2 আছে, চ' আমি ইয়াত কি দিব নোৱাৰিম, ডমেইন এক্সৰ ভেলু চব দিব পাৰিম, এনি ৰিয়েল নাম্বাৰ দিব পাৰিম, কিন্তু কি দিব নোৱাৰোঁ, 2 দিব নোৱাৰোঁ, -2। চ' এনি ৰিয়েল নাম্বাৰ -2, কাৰণ -2 দিলে y ভেলু 1/0 হৈ যাব।
হুইচ ইজ নট পচিবল। এতিয়া এই কুৱেশ্যনটোৰ ৰেঞ্জটো কেনেকৈ উলিয়াই, তুমি ৰেঞ্জটো চোৱা। তো ৰেঞ্জৰ কাৰণে 1/, এনেকৈ থাকিলে এইটো সদায় মনত ৰাখিব। এইটো আমি ৰেঞ্জৰ কাৰণে কি কৰিম, এইটো আছে নহয় y = 1/x + 2 আছে। এতিয়া এক্সক ইন টাৰ্মছ অফ ৱাইত লিখিব লাগে, এক্সক ইন টাৰ্মছ অফ ৱাইত। এইটো যদি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ এইটো হ'ব এইটো ঠিক আছে। এতিয়া এইটোত আমি ডোমেইনত যেনেকৈ এক্সৰ ভেলুটো চাওঁ, এক্সৰ ভেলু কি দিব পাৰোঁ বা কি দিব নোৱাৰোঁ, ঠিক তেনেকৈ এই কুৱেশ্যনটোত এইটো ডাইৰেক্ট হৈ যায়, এইটো আৰু কেলকুলেশ্যন কৰা দৰকাৰ নাই। এতিয়া ৰেঞ্জত এইটো আমি চাব লাগিব, এইটো ৰুলত কৰে যে ৱাইৰ ভেলু এক্সক ইন টাৰ্মছ অফ ৱাইত লৈ যায়। এতিয়া আমি চাব লাগিব যে ৱাইটো আমি কি আছিল, ৰেঞ্জ আছিল। চ' ৱাইৰ ভেলু আমি কি দিব নোৱাৰোঁ বুলি ভাবি ল'লেই হ'ল। ৱাইৰ ভেলু এইটো এটা ফ্ৰেকশ্যন, চ' তলত 0 হ'ব নোৱাৰে। চ' এনি ৰিয়েল নাম্বাৰ হ'ব ৰেঞ্জ, খালি কি নহ'ব, 0 নহ'ব। বস্তুটো কনচেপ্টটো বুজি লোৱা। y = x + 2, এতিয়া ডোমেইন বুলি ক'লে এক্সৰ ভেলু আমি কি ভেলু দিব পাৰোঁ। আগৰকেইটাত এনি ৰিয়েল নাম্বাৰ দিব পাৰোঁ, 1/0 বা 0/0, এইকেইটা একচেপ্টেবল নহয়। r - -2, ঠিক আছে। চ' ৰেঞ্জৰ কাৰণে কি কৰে, এক্সক ইন টাৰ্মছ অফ ৱাইট লিখে, এক্সক ইন টাৰ্মছ অফ ৱাইট লিখিলোঁ। এতিয়া তুমি ৱাইৰ কাৰণে ভাবি লোৱা যে ৱাইৰ ভেলু কি আমি ইয়াত দিব নোৱাৰোঁ, ফ্ৰেকশ্যন আছে। চ' তলত 0 হ'ব নোৱাৰে। চ' ৱাইৰ ভেলু এনি নাম্বাৰ হ'ব পাৰিব, খালি 0 হ'ব নোৱাৰে। চ' r - 0, এইকেইটা বাৰু পাতি লোৱা। আৰু কেইটামান এক্সাম্পল চাম। নেক্সট এটা এক্সাম্পল চাওঁ আহা। y = √/x + 2, এবাৰ √/, দিয়া আছে, √/x + 2 হ'লে কি হ'ব। এতিয়া চেম ডোমেইনৰ কাৰণে আমি এক্সৰ ভেলু কি দিব পাৰোঁ, এক্সৰ ভেলু আমি কি দিব পাৰোঁ। এটা কথা মনত ৰাখিবা, আমি গোটেইখিনি কেলকুলেশ্যন ৰিয়েল নাম্বাৰত কৰি আছোঁ, বাস্তৱ সংখ্যা। চ' বৰ্গমূলৰ ভিতৰত আছে স্কুৱেৰ ৰুট, বৰ্গমূলৰ ভিতৰৰ চাইনটো সদায় পজিটিভ নাম্বাৰ হয়। ধৰি লোৱা এইটো 25, 4, এনেকুৱা নাম্বাৰ নহয়, এইটো কমপ্লেক্স নাম্বাৰ বুলি কয়, পিছত পাম। কিন্তু আমি এতিয়া ডোমেইন ৰেঞ্জ অকল ৰিয়েল নাম্বাৰত কৰি আছোঁ। চ' নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে, মানে এই ভিতৰৰ নাম্বাৰটো সদায় পজিটিভ হ'ব লাগিব, ঠিক আছে। সদায় পজিটিভ হ'বলৈ হ'লে কি হ'ব, বুজি পাইছানে? সদায় পজিটিভ হ'ব লাগিব। চ' ইয়াত কি হ'ব লাগিব, সদায় পজিটিভ নাম্বাৰ হ'ব লাগিব। 0 হ'ব পাৰে, আমাৰ 1/0 হে হ'ব নোৱাৰে, সেইকাৰণে 0ৰ ইকুৱেল হ'ব পাৰে। চ' এতিয়া এক্সৰ ভেলু কি হৈ যাব, x greater than -2, greater than equal -2। চ' এক্সৰ ভেলু সদায় -2তকৈ ডাঙৰ নাম্বাৰ বা ইকুৱেল হ'ব। চ' এতিয়া ডোমেইনটো আমি লিখিলে কেনেকৈ লিখিম, -2তকৈ ডাঙৰ, -2টো ইনক্লুড হয়, -2 পৰা এইফালে কোনো লিমিট নাই, এনি নাম্বাৰ আমি দিব পাৰোঁ, ঠিক আছে। প্ৰতিটো কুৱেশ্যনৰ নিয়মটো বুজি লোৱা, ক'ত ডোমেইনটো কেনেকৈ আৰু ৰেঞ্জটো কেনেকৈ কেলকুলেশ্যন কৰে। যিকোনো কুৱেশ্যন এইকেইটা টাইপৰ ভিতৰত আহিব। মই গোটেইকেইটা টাইপটো দেখাই দিছোঁ, স্কুৱেৰ ৰুট থাকিলে কি হয়, 1/, থাকিলে কি হয়, টাইপটো মনত ৰাখা। ইয়াৰ ৰেঞ্জ কেলকুলেশ্যনটো এতিয়া কিয় কৰে বুলি কথাটো নাহে, আৰু কনচেপ্টটো বিভিন্ন ধৰণে উলিয়াব পাৰিবা।
মই ইয়াত কনচেপ্টটো দি আছোঁ কেনেকৈ, ইয়াৰ ৰেঞ্জটো ডমেইনটো এইটো হ'ব, ইয়াৰ ৰেঞ্জ কি হ'ব। এতিয়া -2ৰ পৰা ইনফিনিটিটো কি হয়, এক্সৰ ভেলু। আমি ইয়াত -2টোৰ পৰা ষ্টাৰ্ট কৰোঁ, ধৰি লোৱা এইটো নাম্বাৰ লাইন, সংখ্যা ৰেখা, এইটো -1, এইটো -2, 1 2 3, ইয়াৰ পৰা এইফালে এনি নাম্বাৰ আমি দিব পাৰোঁ। তো ষ্টাৰ্টিং ক'ৰ পৰা হয় এক্সৰ ভেলু, -2ৰ পৰা। এতিয়া -2টো যদি ইয়াত বহাওঁ, ৱাইৰ ভেলু আমি ক'ৰ পৰা পাম, 0ৰ পৰা, হয়নে নহয়। ত' ৰেঞ্জটো কি হ'ব, 0ৰ পৰা ইনফিনিটি। বুজি পাইছানে? অলৰেডি মই কথাটো কৈয়ে লৈছিলোঁ যে এইটো y= স্কুৱেৰ ৰুটত আছে, বৰ্গমূল। চ' ইয়াৰ ভিতৰৰ ভেলুটো সদায় পজিটিভ হ'ব লাগিব, নিগেটিভ নাম্বাৰত নহয়। ৰিয়েল নাম্বাৰত কৰি আছোঁতো, চ' নিগেটিভ নাম্বাৰত নহয়। চ' পজিটিভ নাম্বাৰ হ'লে এই নাম্বাৰটো সদায় পজিটিভ হ'ব লাগিব। সেইকাৰণে আমি ৰেঞ্জটো এইটো, ৱাইৰ ভেলু আমি সদায় 0ৰ পৰা ইনফিনিটিৰ ভিতৰতে পাম। ঠিক আছে, এইটো বাৰু পাতিলোঁ। আমি আন এটা এক্সাম্পল চাওঁ। মই একেটা কুৱেশ্যনতে বেলেগ বেলেগ টাইপটো দেখাইছোঁ, তোমালোকে টাইপটো বুজি লোৱা, ডমেইন আৰু ৰেঞ্জৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। একেটা কুৱেশ্যনতে দি আছোঁ, এইটো পাতিলোঁ। আমি নেক্সট এটা কুৱেশ্যন চাওঁ। নেক্সট এটা কুৱেশ্যন, y= চেম, এবাৰ √1/, আছে 1/x+2। এতিয়া আমি এই ক্ষেত্ৰত এক্সৰ ভেলু কি দিব পাৰিম। চেম, ফাৰ্ষ্ট কথা √ৰ ভিতৰত নিগেটিভ হ'ব নোৱাৰে, আৰু 1/, আছে, সেইকাৰণে তলত 0 হ'ব নোৱাৰে। নেক্সট এটা কুৱেশ্যন চাওঁ আহা, y= 1/√x+2। ইয়াত আমি ডমেইন আৰু ৰেঞ্জ উলিয়াব লাগে। চেম কণ্ডিশ্যন, √, আছে, বৰ্গমূল। চ' বৰ্গমূলৰ ভিতৰত বা স্কুৱেৰ ৰুটৰ ভিতৰৰ নাম্বাৰটো নিগেটিভ হ'ব নোৱাৰে, আৰু ইয়াতে ফ্ৰেকশ্যন হৈ আছে, ভগ্নাংশ, 1/, চ' তলৰটো 0 হ'ব নোৱাৰে। চ' ইয়াত ডমেইন কি হৈ যাব, আমাৰ এই পাৰ্টটো এবাৰ >0 হ'ব লাগিব, ইকুৱেলটো হ'ব নোৱাৰে। বুজি পাইছানে? x+2 >0 হ'ব লাগিব, এইটো ইকুৱেলটো 0 হ'ব নোৱাৰে, 0তকৈ অলপ হ'লেও ডাঙৰ হ'ব লাগিব। চ' x <−2। ঠিক আছে, চ' ডমেইনটো কি হৈ যাব, এবাৰ -2ৰ পৰাই হ'ব, খালি -2টো ইনক্লুড নহয়, আৰু ইনফিনিটিটোত সদায় ফাৰ্ষ্ট ব্ৰেকেট, কাৰণ ইনফিনিটি বুলি কোনো নাম্বাৰ নাই, সেইকাৰণে ইনফিনিটিটো ইনক্লুড নহয়। -2 ইনক্লুড নহয় এইবাৰ। ঠিক আছে, এতিয়া ৰেঞ্জটো কি হ'ব ইয়াৰ ৰেঞ্জটো একে। ইয়াত আমি সেই নাম্বাৰ লাইনত -2, তাৰ পৰা এইফালে আগৰটোত -2টো ইনক্লুড হৈ আছিলে, বা -2টো ইনক্লুড নহয়, -2তকৈ জাষ্ট ডাঙৰ। সেইকাৰণে ৰেঞ্জতো আমি -2 যেতিয়া বহাম, -2 বহালে কি হ'ব, 0 হ'ব, কিন্তু -2 বহাব নোৱাৰোঁ, -2তকৈ জাষ্ট ডাঙৰ। তো ইয়াতো আমি 0টো নাপাওঁ, 0তকৈ জাষ্ট ডাঙৰ, আৰু কাৰণ স্কুৱেৰ ৰুটত আমি সদায় পজিটিভ ভেলুৱে পাম। ত' বস্তুটো ক্লিয়াৰ হৈছে। মই এটা এক্সাম্পলতে বেলেগ বেলেগ টাইপৰ দেখাই দিছোঁ। 1/, থাকিলে কি হয়, স্কুৱেৰ ৰুট থাকিলে কি হয়, আৰু আছে তেনেকুৱা এক্সাম্পল, মই আৰু দেখাই আছোঁ। এতিয়ালৈকে এইখিনি যিখিনি দেখালোঁ বুজি পাইছা নহয়, পাতি লোৱা। নেক্সট এটা এক্সাম্পল, y= √16 - x²। ঠিক আছে, স্কুৱেৰ ৰুট বৰ্গমূলৰ ভিতৰত আছে। চ' ডমেইনৰ কাৰণে কি হ'ব, এইটো সদায় >=0। এতিয়া এইটো ডাইৰেক্টলি x² তেনেকৈ দি পেলাই ইয়াত নকৰে, এইটো কি হ'ব, 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² - x² > 0, a² - b² ফৰ্মুলা। 4² -
a plus b a minus b এইটো ফৰ্মুলা এতিয়া চোৱা দুটা নাম্বাৰ মাল্টিপ্লাই কৰোঁতে গ্ৰেটাৰ দেন 0 মানে কি পজিটিভ হৈ আছে চ' আইডাৰ দুইটাই পজিটিভ হ'ব নহ'লে দুইটাই নিগেটিভ হ'ব লাগিব দুটা নাম্বাৰ যেতিয়া মাল্টিপ্লাই কৰোঁতে গ্ৰেটাৰ দেন 0 হৈ আছে হয় দুইটাই পজিটিভ নহ'লে দুইটাই নিগেটিভ নাম্বাৰ হ'ব লাগিব এতিয়া 2 আৰু 3 দুইটাই পজিটিভ নাম্বাৰ মাল্টিপ্লাই কৰিলে 6 দুইটাই যদি নিগেটিভ হয় তথাপি আনচাৰটো পজিটিভ হ'ব এতিয়া দুটা কণ্ডিশ্যন হ'ব আইডাৰ দুইটাই যদি আমি পজিটিভ ধৰোঁ মানে 4 + x গ্ৰেটাৰ দেন ইকুৱেল টু 0 4 - x গ্ৰেটাৰ দেন ইকুৱেল টু 0 ঠিক আছে মানে x গ্ৰেটাৰ দেন ইকুৱেল -4 এইটো হ'ব that means -4তকৈ ডাঙৰ 4তকৈ সৰু চ' আমি কনক্লুজনটো কি দিব পাৰোঁ ইয়াত -4তকৈ ডাঙৰ 4তকৈ সৰু চ' -4তকৈ ডাঙৰ +4তকৈ সৰু যদি দুইটাই নিগেটিভ হয় মানে 4 + x <= 0 ঠিক আছে 4 - x <= 0 হ'ল ইয়াত চোৱা -4তকৈ সৰু 4তকৈ ডাঙৰ এইটো পচিবল কেতিয়াও নহয় এনেকুৱা তুমি নাম্বাৰ নোপোৱা -4তকৈ যিটো সৰু 4তকৈ ডাঙৰ হয় চ' আমাৰ এইটো কণ্ডিশ্যনে এপ্লাই হ'ব এইটো তোমাৰ ইম্পচিবল ঠিক আছে এইটো অকণমান বেলেগ ধৰণৰ কিন্তু বেছিক কনচেপ্টটো একেই স্কুৱেৰ ৰুটৰ ভিতৰত থাকিলে গ্ৰেটাৰ দেন ইকুৱেল 1/9 কাৰণে চ' ইয়াত ডমেইনটো আমাৰ কি হ'ব -4 to 4 দুইটাই ইনক্লুড হয় -4ৰ পৰা 4লৈকে এতিয়া ৰেঞ্জটোৰ কাৰণে তুমি অলপ কনচেপ্ট অলপ লগাব লাগিব এইখিনি তোমালোকৰ হ'ল পাতি লৈছা মই অকণমান মুচি দিছোঁ ৰেঞ্জটো দেখাবলৈ এতিয়া -4ৰ পৰা 4 আমাৰ মেইন কুৱেশ্যনটো কি আছিল 16 - x² এইটো 0 ধৰি লোৱা এইটো মই ডাইৰেক্টলি লিখিছোঁ -4 এইটো 4 যিহেতু 16 - x² আছে তুমি যেতিয়া -4ৰ পৰা ষ্টাৰ্ট কৰিবা ধৰি লোৱা ইয়াতে -1 আছে -2 -3 1 2 3 -4 পাতিলে আল্টিমেটলি +4 হ'ব 16 ইয়াতে -3 পাতিলেও যায় আনচাৰটো কি হ'ব +9 হ'ব -2 পাতিলেও +4 হ'ব এতিয়া 1 ঠিক তেনেকৈ এইফালে 4 পাতিলেও 16 3 পাতিলেও 9 2 পাতিলেও 4 এটা কথা মন কৰিবা -4ৰ পৰা 0লৈকে আৰু এইফালে 0ৰ পৰা 4লৈকে যিয়ে ভেলু নোপোৱা একেই পাবা যদিও ডমেইনটো -4ৰ পৰা 4লৈকে যিহেতু xৰ ভেলুটো স্কুৱেৰ আছে আমি -4ৰ পৰা 0লৈকে এনি নাম্বাৰ বহাওঁ ছেইম নাম্বাৰটো যদি পজিটিভতো বহাওঁ আনচাৰটো ছেইম পাম দেখাত -4ৰ পৰা 4লৈকে আমি এনি নাম্বাৰ বহাব পাৰোঁ কিন্তু 0ৰ পৰা মিড পইণ্ট 0টো মিড পইণ্ট হৈ যায় তাৰ এইফালে আৰু সেইফালে তুমি 0টো ইয়াতে লয়েষ্ট নাম্বাৰ বুলি ভাবিব পাৰা 0ৰ পৰা 4লৈকে বা ইয়াতে -4ৰ পৰা 0লৈকে
সেইখিনি এইটো ডোমেইন ৰেঞ্জ মানে কি আল্টিমেটলি ৱাইৰ ভেলু আমি কি পাব পাৰোঁ তাতে যদি -4টো একদম ভেলু ৱাই দিওঁ ৱাইৰ ভেলু আমি কি পাইছোঁ 0 পাম কিন্তু ইয়াতো যদি মই 4 বহাই দিওঁ কাৰণ ডোমেইনৰ ৰেঞ্জটো কি -4ৰ পৰা 4 -4ৰ পৰা আপ টু 4 ইয়াতে 4 পালে 4ত আকৌ 0ই পাম সেইটো নহয় 0ৰ পৰা বস্তুটো ইকুৱেল হৈ যায় সেইকাৰণে আমি ইয়াত 0 বহালে কি পাম √16 ইজুকেল 4 পাম চ' আমি যিয়ে নাম্বাৰ নবহাওঁ কিয় 0 আৰু 4ৰ ভিতৰতে পাম চ' ৰেঞ্জটো সদায় হ'ব 0 আৰু 4 তুমি যি নাম্বাৰ বহোৱা ইয়াৰ ভিতৰত তুমি এনচাৰটো সদায় 0 আৰু 4ৰ ভিতৰতে পাবা কাৰণ এই ইয়াতে 16 - x² -4ৰ পৰা 4লৈকে যি নাম্বাৰে বহোৱা আনচাৰটো সদায় 0 আৰু 4ৰ ভিতৰতে পাবা 16ৰ পৰা কিবা এটা নাম্বাৰ মাইনাছ হ'ব তাৰ স্কুৱেৰ ৰুট হ'ব এইটো 4তকৈ ডাঙৰ হ'ব নোৱাৰে 0তকৈতো সৰু হ'ব নোৱাৰে কাৰণ 0 নিগেটিভ নাম্বাৰ হ'বই নোৱাৰে আৰু আনচাৰটো 4তকৈ ডাঙৰ হ'ব নোৱাৰে কাৰণ অলৰেডি ইয়াতে 16 আছেই 16ৰ পৰা কিবা এটা নাম্বাৰ মাইনাছ হৈছে এইটো কমিয়ে যাব চ' মেক্সিমাম ভেলু তুমি 16এ পাবা 16ৰ স্কুৱেৰ ৰুট 4 ঠিক আছে বাৰু এইটো পাতি লোৱা নেক্সট এটা কুৱেশ্যন ধৰি লোৱা y ইজুকেল টু বা তোমাৰ এনেকৈও দিয়া থাকিব পাৰে fx ইজুকেল টু এইটো এক্সটো সদায় ইনপুট মানে ডোমেইন এক্সৰ ভেলু আমি কি দিব পাৰোঁ আৰু fx মানে আউটপুট yৰ ভেলু আমি কি পাব পাৰোঁ এইটো তোমালোকৰ কুৱেশ্যন মই এক্সাৰচাইজ 2.3 আছে 1 নাম্বাৰ চ' এই চিনটোৰ মিনিং কি এই চিনটোৰ মিনিং হৈছে সদায় পজিটিভ মানে এনেকুৱা এটা নাম্বাৰ আছে 2 ইয়াৰ আনচাৰটো 2 হ'ব যদি নিগেটিভ নাম্বাৰো থাকে এনচাৰটো সদায় পজিটিভ ঠিক আছে আমি ইয়াত এনচাৰটো সদায় পজিটিভ পাম চ' এতিয়া তুমি চোৱা ডোমেইন এক্সৰ ভেলু কি দিব পাৰা যিহেতু ডাইৰেক্টলি এক্স আছে আমি এটা কুৱেশ্যন দেখাইছিলোঁ অলৰেডি y ইজুকেল টু এক্স চ' সদায় এক্সৰ ভেলু আমি এনি নাম্বাৰ পাব পাৰোঁ এক্সত কোনো আমাৰ ৰেষ্ট্ৰিকশ্যন নাই যিহেতু ৰেষ্ট্ৰিকশ্যন নাই চ' ডোমেইনটো আমাৰ কি হ'ব যেহেতু ৰেষ্ট্ৰিকশ্যন নাই ডোমেইনটো আমাৰ হ'ব এনি ৰিয়েল নাম্বাৰ ঠিক আছে এতিয়া ৰেঞ্জ ইয়াত ৰেঞ্জটো কি হ'ব কি নাম্বাৰ আমি পাম এতিয়া চোৱা মডুলাছৰ ভিতৰত যিয়ে নাম্বাৰ নাথাকক কিয় সি সদায় পজিটিভ হয় কিন্তু কুৱেশ্যনটোত মাইনাছ মডুলাছ এক্স আছে আগত এনেকৈ মাইনাছ চিন এটা আছে মানে তুমি এনচাৰটো সদায় নিগেটিভে পাবা চ' ৰেঞ্জটো হ'ব নিগেটিভ এনি নাম্বাৰ চ' এইফালে কি মাইনাছ ইনফিনিটি এইটো 0 মানে এইডাল যদি নাম্বাৰ লাইন হয় এইফালে কি পজিটিভ ইনফিনিটি এইফালে নিগেটিভ ইনফিনিটি আমি 0ৰ পৰা এইফালে পাম এনি নিগেটিভ নাম্বাৰ এইফালে আমাৰ নাম্বাৰ লাইনত কি হয় নিগেটিভ নাম্বাৰ আৰু এইফালে হয় পজিটিভ যিহেতু ইয়াত মাইনাছ আছে মডুলাছ এক্স হয় নহয় যিহেতু মাইনাছ মডুলাছ এক্স আছে চ' আনচাৰটো আমি সদায় নিগেটিভত পাম ঠিক আছে এইটো বাৰু পাতি লোৱা